বেক টু মাই চেনেল পূজা বৰ্মন। ভিডিঅ'টো ৰাইজ আজিৰ নহয়, 26 জানুৱাৰীৰ দিনাৰে আছিল। মোৰ ভিডিঅ'টো দিওঁতে দেৰি হৈছে। গাইজ আমি 26 জানুৱাৰীত আহিছিলোঁ, তো ভাবিলোঁ আপোনালোকৰ ওচৰত ভিডিঅ'টো দিওঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিব। ইমান চাৰিওফালে পথাৰত বেহৰ, মোৰ ল'ৰা পিছফালে আছে, এইটো মোৰ মা। আমি একেলগে মানে প্ৰতি বছৰে আহোঁ 26 জানুৱাৰী। যোৱা বছৰ মই অহা নাছিলোঁ, এইবছৰ আহিছোঁ আৰু সকলোৰে লগতে। এতিয়া চাকি দিয়াৰ কাৰণে আহিছোঁ। চাকি দিয়া ইমান ভিৰ, ঠায়ে পোৱা নাই অলপো, তথাপিও অলপমান সময় ৰখি চাকিখিনি লগালোঁ আৰু তাৰপিছত ইমানখিনি মানুহ, ইমান প্ৰতি বছৰে বহুত মানুহ হৈ থাকে ইয়াতে, ভালো লাগে। ইয়াতে আহিলে মোৰ মনটো বহুত ভাল লাগে আৰু ইমান আপোনালোকে আহিবচোন ইয়াতে। তাৰপিছত আৰু অলপমান চাকি বন্তি দি পেলাই ওলাই আহি এনেকৈ মেলা বজাৰখন চালোঁ ঘৰৰ পৰা। ইমান মানুহ দেখিছেনে, ইমান ডাঙৰ পথাৰ আৰু ইমান মানুহ, ভাল লাগে কিবা চাই। তাৰপিছত ইয়াৰে অনুষ্ঠানটো আমি প্ৰতি বছৰে ভাবোঁ যে বহুত দূৰৰ পৰা মানুহ আহে ইয়াতে। আৰু মোৰ ভণ্টিৰ হাজবেণ্ড, ল'ৰা ছোৱালী সকলোৱে আহিছে ইয়াতে, আপোনালোকক দেখুওৱা নহ'ল। তাৰপিছত আৰু ইয়াতে ভাষণ দি আছে, বহুতে ভাষণো শুনি আছে, বহুতে বজাৰ কৰি আছে, বিভিন্ন ধৰণৰ। তাৰপিছত এইটো মোৰ ল'ৰা হয়, ডাঙৰ ল'ৰা। তো ইয়াক মই কেমেৰাটো ধৰিব দিছিলোঁ। তাৰপিছত অলপমান ভাবিলোঁ অলপমান ভিতৰৰ ফালে সোমাই যাওঁ, কি আছে চাই লওঁ, কিবা যদি পাওঁ অলপ খায়ো লওঁ। আৰু মই ঘৰৰ পৰা আহোঁতে একো খোৱাই অহা নাই চাকি দিম বুলি। তাৰপিছত ল'ৰাটো কিবা ল'ব বোলে, সৰু টিকলা মানে আমাৰ দেৱৰ। তাৰপিছত বিচাৰি আছোঁ, তাৰ পচন্দৰ একো বস্তুৱেই পোৱা নাই। তাকে এইবিলাক ঘড়ী চশমা কিবা কিবি দেখা পাইছোঁ, ভাল লাগে চাই পেলাই। লোৱাতকৈ বেছি চায়েই ভাল লাগে মোৰ। মই বেছি বাহিৰৰ বস্তু নিকিনো, এনেই চাওঁ আৰু। তাৰপিছত এনেকৈ ইমান মানুহ, বাপৰে বাপ, বহুত ভাল লাগিছে ন গাইজ। এনেকৈ আহিছোঁ আৰু প্ৰতি বছৰে আহোঁৱেই যিহেতু। তাৰপিছত এতিয়া আমি ভাবিছোঁ যে এতিয়া ভোগ খাওঁ। লগতে ইমান মানুহ দেখিছেনে ৰাইজ, ইমান মানে ভোগ খোৱাৰ কাৰণে মানুহ লাইন হৈ আছে একদম। আমাৰ ফালে ভোগবিলাক অহা নাই, সেইকাৰণে আমি ৰখি আছোঁ। তাৰমানে খিচিৰি খুৱাই ইয়াতে, তো ইমান টেষ্টি হয় নহয় গাইজ, আপোনালোকে আহিবচোন। ইমান টেষ্টি খিচিৰি খাব পালে আপোনালোকে পাহৰি নাযাব এই খিচিৰিৰ সোৱাদটো। এয়া মোৰ দেৱই, মানে তাৰ আমনি লাগিছে আৰু ইমান ৰৈ আছে সি, মোৰ ভাগিনী। তাৰপিছত আমি এতিয়া খিচিৰি খালোঁ আৰু ওলাই আহিলোঁ। সেইখিনি আপোনালোকক দেখুওৱা নহ'ল, কাৰণ ল'ৰা ছোৱালী লৈ থাকিলে মোবাইল কেমেৰাটো ধৰি থকা অলপ দিগদাৰ হয়, সেইকাৰণে মই নধৰিলোঁ। এতিয়া আমি ঘৰৰ ফালে গৈ আছোঁ। তাৰপিছত এয়া ইমান পথাৰখন, ইমান দূৰে দূৰে মানুহ দেখিছেনে, ইমান ধুনীয়া লাগে। ৰ'দ দিছে কিন্তু বহুতে ভাল লাগিছে। তাৰপিছত আমি ৰিক্সাখনত উঠি আমি এতিয়া আহি আছোঁ। আহি থাকোঁতে এইখন য'ত ৰাস হয়, তৰণীৰ ৰাস বুলি কয়, এইখনৰ গেটটো আপোনালোকক দেখাই দিলোঁ। কেতিয়াবা আহিব ৰাস চাব, আহিলে ৰঙিয়াত আহিলে আপোনালোকে তৰণীৰ ৰাস চাব আহিব আৰু। তাৰপিছত এনেকৈ এতিয়া ঘৰমুৱা হৈ আছোঁ আৰু ঘৰৰ ফালে যাওঁ আৰু। এইখিনি তিনিআলি নিউ মাৰ্কেট পদুম পুখুৰী বুলি কয়। তাৰপিছত ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব গাইজ, বাই।